নমস্কাৰ সকলোকে আমাৰ অন্য ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি টপ 100 জিকে কোৱেশ্যন লৈ আহিছো যেটোৰ পৰীক্ষা আহি পালেহে জিকে ইম্পৰ্টেন্ট কোৱেশ্যন সমূহ লৈ আহিছো যোৱা যি বছৰ সমূহত আহি থকা গতিকে বহুতো কমন কোৱেশ্যন লৈ আহিছো গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ প্ৰয়োজনীয় হোৱা কোৱেশ্যন সমূহ লৈ আহিছো আৰু বহুত কোৱেশ্যন তেনেদৰে ৰিভাইজ কোৱেশ্যন অনা হৈছে গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব যি সকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে কোৱেশ্যনৰ মাজলৈ যাওঁ প্ৰথম কোৱেশ্যনটো সোধা হৈছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল আমি তাৰ পিছৰ 2 নম্বৰ কোৱেশ্যনলৈ যাওঁ 2 নম্বৰ কোৱেশ্যন সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম আৰু এওঁৰ দিনতে বৰ্মন বংশ আৰু এওঁ হৈছে বৰ্মন বংশৰ ষষ্ঠজন ৰজা এটো মনত ৰাখিবা আৰু যি ভাস্কৰ বৰ্মন সেই ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁৰ দিনতে হিউৱেনচাং ভাৰতলৈ আহিছিল কামৰূপলৈ আহিছিল এটো মনত ৰাখিবা আমি তাৰ পিছৰ 3 নম্বৰ কোৱেশ্যনলৈ যাওঁ 3 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো ক'ত অৱস্থিত অসমৰ একমাত্ৰ সিমেন্ট কাৰখানা ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বোকাজানত অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো অৱস্থিত আমি তাৰ পিছত আহিছো 4 নম্বৰ কোৱেশ্যনলৈ 4 নম্বৰ কোৱেশ্যন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছৰ 5 নম্বৰ কোৱেশ্যনলৈ যাওঁ 5 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় তাৰ পিছত আহিছে 6 নম্বৰ কোৱেশ্যনলৈ 6 নম্বৰ কোৱেশ্যন সুধিছে বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তুলসীদাস হৈছে বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যনলৈ আহিছো 7 নম্বৰ কোৱেশ্যন সুধিছে মুছলিম লীগ কিমান চনত গঠন হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1906 চনত মুছলিম লীগ গঠন হৈছিল আমি তাৰ পিছত আহিছো 8 নম্বৰ কোৱেশ্যনলৈ 8 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আমি তাৰ পিছত আহিছো 9 নম্বৰ কোৱেশ্যনলৈ 9 নম্বৰ কোৱেশ্যন সুধিছে বিহাৰৰ ৰাজধানী কি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পাটনা হৈছে বিহাৰৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ আহিছো আমি আজি কোৱেশ্যন সমূহ অলপ স্পীডত কৈ গৈছো যেহেতু 100টা কোৱেশ্যন আমি অনাৰ চেষ্টা কৰিছো একেদিন পৰীক্ষালৈকে 15 তাৰিখৰ পৰীক্ষাৰ ভিতৰত আমি প্ৰায় 100 মান কোৱেশ্যন জিকে আলোচনা কৰিম ইম্পৰ্টেন্ট কোৱেশ্যন সমূহ গতিকে সকলো ভিডিঅটো শেষলৈ চাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰেগুলাৰ ভিডিঅসমূহ পাই থাকিবৰ বাবে তাৰ পিছত আহিছো 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্যনলৈ 11 নম্বৰ কোৱেশ্যন সুধিছে দাদা চাহেব ফালকে বঁটা পোৱা প্ৰথম অসমীয়া কোন ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভূপেন হাজৰিকা হৈছে দাদা চাহেব ফালকে বঁটা পোৱা প্ৰথম অসমীয়া আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ আহিছো 12 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি
আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1206 চনত 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ ছবি কোনখন অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভিলেজ ৰকষ্টাৰ হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে আমি গেট 4 ৰ বাবে আনিছো যেহেতু গেট 4 খিনি অলপ ইজি হ'ব আৰু গেট 3 খিনি অলপ টান হ'ব আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত কটন কলেজ স্থাপন হৈছিল তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত এতিয়া আহিছো তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভোগেশ্বৰ বৰুৱা হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে কলিয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ আৰু নগাঁও কলিয়া ভোমোৰা দলংখনে সংযোগ কৰিছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ আহিছো 24 নম্বৰ কোৱেশ্চন সুধিছে হালধীয়া চৰাই বাওধান খাই কাৰ ৰচনা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হোমেন বৰগোহাঁই হালধীয়া চৰাই বাওধান খাই গ্ৰন্থখন ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে হালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হালস্তম্ভ হৈছে হালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া তাৰ পিছত পাইছিলে ডক্টৰ ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ কিমান চনত ভাৰত ৰত্ন পাইছিল মনত ৰাখিবা 1999 চনত আমি তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আমি তাৰ পিছত আহিছো 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে ঘূৰণীয়া মেচমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেচমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল আমি তাৰ পিছত আহিছো 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে কোন বছৰত অসম মহিলা আয়োগ গঠন কৰা হৈছিল কোন চনত গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি
1993 চনত 1993 চনত অসম মহিলা আয়োগ গঠন হৈছিল লগতে মনত ৰাখিবা 1992 চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন হৈছিল আমি তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চনলৈ 32 নম্বৰ কোৱেশ্চন হৈছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন হৈছে ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ লাইন বুলি জনা যায় আমি তাৰ পিছত আহিছো 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন হৈছে জয়সাগৰ পুখুৰী কোনে খান্দিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল আমি তাৰ পিছৰ কোৱেশ্চনটো লৈ যাওঁ তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চন হৈছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত আমি আহিছো তাৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি আকবৰ হায়দৰী হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আমি তাৰ পিছত আহিছো 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন হৈছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1952 চনৰ পৰা 1952 চনৰ পৰা বৰদলৈ ট্ৰফি আৰম্ভ হয় আমি তাৰ পিছত আহিছো 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয় অপচনৰ ক'ত কাঁহৰ বাচন বৰ্তন নিৰ্মাণ কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সৰ্থেবাৰীত আমি তাৰ পিছৰ 40 নম্বৰ কোৱেশ্চনলৈ যাওঁ 40 নম্বৰ কোৱেশ্চন সুধিছে আসাম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1903 চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত আহিছো 41 নম্বৰ কোৱেশ্চনলৈ 41 নম্বৰ কোৱেশ্চন সুধিছে পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল আমি তাৰ পিছত আহিছো 42 নম্বৰ কোৱেশ্চনলৈ 42 নম্বৰ কোৱেশ্চন সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জগন্নাথ বৰুৱা হৈছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক তোমালোকে যদি পিডিএফ সমূহ পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাত সকলো জয়েন হৈ লবা তাতে পিডিএফ সমূহ দি দিয়া হ'ব আৰু যদি মোক কিবা সুধিব বিচাৰা তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংকটো দিয়া আছে তাত কোনো তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেন্তে মেছেজ কৰিব পাৰা আমি তাৰ পিছত আহিছো 43 নম্বৰ কোৱেশ্চনলৈ 43 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাঘ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক আমি তাৰ পিছত আহিছো 44 নম্বৰ কোৱেশ্চনলৈ 44 নম্বৰ কোৱেশ্চন সুধিছে সত্যমেয় জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে সুধিছে এটো পৰীক্ষাত আহি থকা কোৱেশ্চন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মুণ্ডক উপনিষদৰ পৰা সত্যমেয় জয়তে বাক্যশাৰী লোৱা হৈছে আমি তাৰ পিছত আহিছো 45 নম্বৰ কোৱেশ্চনলৈ 45 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 46 নম্বৰ কোৱেশ্চনলৈ 46 নম্বৰ কোৱেশ্চন সুধিছে উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছত আহিছো 47 নম্বৰ কোৱেশ্চনলৈ 47 নম্বৰ কোৱেশ্চন সুধিছে হস্তি বিদ্যানৱ কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ পুথিখন ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো 48 নম্বৰ কোৱেশ্চনলৈ 48 নম্বৰ কোৱেশ্চন সুধিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে আমি তাৰ পিছত আহিছো 49 নম্বৰ কোৱেশ্চনলৈ 49 নম্বৰ কোৱেশ্চন দিছে দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশ লৈছিল তাৰ পিছত আহিছো আজি 50 নম্বৰ কোৱেশ্চনলৈ 50 নম্বৰ কোৱেশ্চন সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দৰঙৰ যি পথৰুঘাট নামৰ ঠাইত তাতে পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল তাৰ পিছত আহিছো 51 নম্বৰ কোৱেশ্চনলৈ 51 নম্বৰ কোৱেশ্চন দিছে বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অনিৰুদ্ধই বান ৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল আমি তাৰ পিছত আহিছো 52 নম্বৰ কোৱেশ্চনলৈ 52 নম্বৰ কোৱেশ্চন সুধিছে ডিসকভাৰী অফ আসাম কোনে লিখিছিল কিতাপখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সতীশ চন্দ্ৰ কাকতিয়ে ডিসকভাৰী অফ আসাম কিতাপখন লিখিছিল তাৰ পিছত আহিছো 53 নম্বৰ কোৱেশ্চনলৈ 53 নম্বৰ কোৱেশ্চন সুধিছে ডিসকভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰুৱে ডিসকভাৰী অফ ইণ্ডিয়া কিতাপখন লিখিছিল তাৰ পিছত আহিছো 54 নম্বৰ কোৱেশ্চনলৈ 54 নম্বৰ কোৱেশ্চন সুধিছে সতী সাধিনী কোন বংশৰ আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চুতীয়া বংশৰ আছিল সতী সাধিনী আৰু মনত ৰাখিব 21 এপ্ৰিল তাৰিখটো সতী সাধিনী দিৱস হিচাপে পালন কৰা হয় তাৰ পিছত আহিছো 55 নম্বৰ কোৱেশ্চনলৈ 55 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল তাৰ পিছত 56 নম্বৰ কোৱেশ্চনলৈ আহিছো কোৱেশ্চন সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী তাৰ পিছত আহিছো 57 নম্বৰ কোৱেশ্চনলৈ 57 নম্বৰ কোৱেশ্চন সুধিছে মোৱামৰীয়া বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1769 চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল তাৰ পিছত আহিছো 58 নম্বৰ কোৱেশ্চনলৈ 58 নম্বৰ কোৱেশ্চন সুধিছে কোষ্ট ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিশ্বসিংহই কোষ্ট ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু কোষ্ট ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ সকলে মনত ৰাখিবা তাৰ পিছত আহিছো 59 নম্বৰ কোৱেশ্চনলৈ 59 নম্বৰ কোৱেশ্চন দিছে ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1832 চনত ব্ৰিটিছসকলে কছাৰী ৰাজ্য অধিকাৰ কৰিছিল আমি তাৰ পিছত আহিছো 60 নম্বৰ কোৱেশ্চনলৈ 60 নম্বৰ কোৱেশ্চন দিছে ভোটদানৰ অধিকাৰ কোনটো অনুচ্ছেদত উল্লেখ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অনুচ্ছেদ 326 নং অনুচ্ছেদত ভোটদানৰ অধিকাৰৰ কথা উল্লেখ আছে আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ এতিয়া আহিছো তাৰ পিছৰ 61 নম্বৰ কোৱেশ্চনলৈ 61 নম্বৰ কোৱেশ্চন সুধিছে টুকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাট জিলাত টুকলাই চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত আমি তাৰ পিছৰ 62 নম্বৰ কোৱেশ্চনলৈ যাওঁ 62 নম্বৰ কোৱেশ্চন সুধিছে আমলখি আৰু নেমু টেঙাত কি ভিটামিন পোৱা যায় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভিটামিন সি আমলখি আৰু নেমু টেঙাত ভিটামিন সি পোৱা যায় আমি তাৰ পিছত আহিছো 63 নম্বৰ কোৱেশ্চনলৈ 63 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কল্পনা চাওলা হৈছে ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী আমি তাৰ পিছত আহিছো 64 নম্বৰ কোৱেশ্চনলৈ 64 নম্বৰ কোৱেশ্চন সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ ও মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বাঁহী আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাৰ ও মোৰ আপোনাৰ গীতটো প্ৰকাশিত হৈছিল
আমি তাৰ পিছত আহিছো 65 নম্বৰ কোৱেশ্চনলৈ 65 নম্বৰ কোৱেশ্চন সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ আহমেদাবাদ গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত এটো যোৱা বছৰ এই ডিৰেটে আহিছিল মনত ৰাখিবা সকলোৱে তাৰ পিছত আহিছে 66 নম্বৰ কোৱেশ্চনলৈ কোৱেশ্চন সুধিছে জিম্বাবুৱেৰ ৰাজধানী চহৰ কি জিম্বাবুৱেৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি হাৰাৰে হাৰাৰে হৈছে জিম্বাবুৱেৰ ৰাজধানী চহৰ আমি তাৰ পিছত আহিছো 67 নম্বৰ কোৱেশ্চনলৈ 67 নম্বৰ কোৱেশ্চন সুধিছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি পুৰন্দৰ সিংহ হৈছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আমি তাৰ পিছত আহিছো 68 নম্বৰ কোৱেশ্চনলৈ 68 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী তাৰ পিছত আহিছে 69 নম্বৰ কোৱেশ্চনলৈ কোৱেশ্চনটো সুধিছে শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদৰ লগত জড়িত শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদৰ সৈতে জড়িত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 21A অনুচ্ছেদৰ লগত শিক্ষাৰ অধিকাৰটো জড়িত আমি তাৰ পিছত আহিছো আজি 70 নম্বৰ কোৱেশ্চনলৈ 70 নম্বৰ কোৱেশ্চন সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি গুৱাহাটীত অসম ৰাজ্যিক চিৰিয়াখানা অৱস্থিত আমি তাৰ পিছত আহিছো 71 নম্বৰ কোৱেশ্চনলৈ 71 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম আমি তাৰ পিছত আহিছো 72 নম্বৰ কোৱেশ্চনলৈ 72 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চন্দ্ৰকান্ত অভিধান হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম আমি তাৰ পিছত আহিছো 73 নম্বৰ কোৱেশ্চনলৈ 73 নম্বৰ কোৱেশ্চন সুধিছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল আমি তাৰ পিছত আহিছো 74 নম্বৰ কোৱেশ্চনলৈ 74 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী আমি তাৰ পিছত আহিছো 75 নম্বৰ কোৱেশ্চনলৈ 75 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কাক লায়ন মেন অফ আসাম বুলি জনা যায় কাক জনা যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আসাম বুলি জনা যায় আমি তাৰ পিছত আহিছো 76 নম্বৰ কোৱেশ্চনলৈ 76 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায় অসমৰ কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় আৰু তোমালোকে এটা মনত ৰাখিবা লুইত কণ্ঠ বুলি জুবিন গাৰ্গক কয় এটো লগতে মনত ৰাখি থবা আমি তাৰ পিছত আহিছো 77 নম্বৰ কোৱেশ্চনলৈ 77 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি বসন্ত দাস হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আমি তাৰ পিছত গৈছো 78 নম্বৰ কোৱেশ্চনলৈ 78 নম্বৰ কোৱেশ্চন সুধিছে কোন চনৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা প্ৰচলিত হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 1966 চনৰ পৰা 1866 হয় 1900 নহয় 1866 চনৰ পৰা টেলিফোন আৰু টেলিগ্ৰাফ সেৱা প্ৰচলিত হৈছে এটো এবাৰ তোমালোকে ভালদৰে চাই লবা 1866 হয় না নহয় বা তোমালোকে গুগলত ভালকৈ চাই লবা আমি তাৰ পিছত আহিছো 79 নম্বৰ কোৱেশ্চনলৈ 79 নম্বৰ কোৱেশ্চন সুধিছে
আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো ক'ত অৱস্থিত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বৈশিষ্ট্যাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো অৱস্থিত তাৰপিছত আহিছো আজিৰ শেষৰ কুৱেশ্যনটো অৰ্থাৎ 80 নম্বৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ কুৱেশ্যন সুধিছে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় এটো তোমালোকে কমেন্ট কৰি জনাবা আজি যেটো কুৱেশ্যন তোমালোকৰ বাবে ৰখা নাই আজি শেষৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰাখিছো ইয়াৰ উত্তৰটো সকলোৱে কমেন্ট কৰি জনাবা আমি যদিও 100টা কুৱেশ্যন আজি অনা কথা আছিল কিন্তু সময়ৰ অসুবিধাৰ বাবে আজি 80টা কুৱেশ্যন আনিলো গতিকে 80টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো ভাল পাইছে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যদি ইয়াৰ পিডিএফটো পাব বিচাৰে তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে সকলো টেলিগ্ৰামত জয়েন হৈ লবা তেন্তে আজিৰ ভিডিওটো ইমানে ধন্যবাদ